নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্যটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তিনিটা বিভাগত নতুনকৈ পদ মুকলি হৈছে। গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পদ হয়। বৰ্তমান এই পদকেইটাৰ বাবে আবেদন চলি আছে। কোৱালিফিকেশ্যন, এপ্লিকেশ্যন ফিজ, কি অৰ্হতা বিচাৰিছে, কেনেদৰে আপোনালোকে আবেদন কৰিব পাৰিব, গোটেইখিনি কথা আপোনালোকক আজি আমাৰ এই ভিডিঅ'টোতে সকলোখিনি জনাম। আপোনালোকে আমাৰ ভিডিঅ'টো কণ্টিনিউ চাব, তেতিয়া গোটেইখিনি কথা বুজি পাব। যিসকলে আমাৰ চেনেলত প্ৰথমবাৰলৈ হৈছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ জব ৰিলেটেড নটিফিকেশ্যনসমূহ সকলোতকৈ আগত আপোনালোকে পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে, আপোনালোকে তাত গৈ জইন হৈ ল'বলৈ নাপাহৰিব। আজিৰ যিটো আপোনালোকৰ প্ৰথম নটিফিকেশ্যন আহিছে, লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা আহিছে। ইয়াৰ যিটো আপোনালোকৰ অন্তিম তাৰিখটো 29 মাৰ্চ হয়। আপোনালোকৰ আবেদনৰ অন্তিম তাৰিখটো APSCৰ ফালৰ পৰা এই পদকেইটা মুকলি কৰি দিছে, যিটো আপোনালোকৰ 13টা ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰ IMO কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। যিকেইটা আপোনালোকৰ ইঞ্চুৰেঞ্চ মেডিকেল অফিচাৰৰ কাৰণে ESI স্কিমৰ আণ্ডাৰত এই পোষ্ট হয়, 13টা আছে। আনৰিজাৰ্ভৰ কাৰণে 5টা, OBC MOBC কাৰণে 5টা, SC সকলৰ কাৰণে 2টা, ST হিলৰ কাৰণে 1টা আৰু পে স্কেলটো 30,000 টকাৰ পৰা 1,10,000 টকা, গ্ৰেড পে 12,700 টকা। এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ MBBS কৰাসকলে এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব, কিন্তু আপোনালোকে এইখিনিতে স্কিপ কৰি গুচি নাযাব। বাকীকেইটা পষ্ট আছে নৰ্মেল গ্ৰেজুৱেশ্যনৰ কাৰণেও আপোনালোকৰ পোষ্ট থাকিব, আপোনালোকে সেইখিনিও এবাৰ ভিজিট কৰিব, চাব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা এডভাৰটাইজমেণ্টৰ লিংক দি দিম। এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা তেওঁলোকে প্ৰদান কৰিছে। আপোনালোকে যিসকলৰ এজ পাৰ হৈ গৈছে তেওঁলোকে 5 বছৰ বেছিকৈ পাব, ST SC সকলে, আৰু OBC MOBC সকলে 3 বছৰ। এই 3টা চান্স আপোনালোকে বেছিকৈ পাব আবেদন কৰিবৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ যদিহে আপোনালোকে এইখিনি পদত আবেদন কৰিব বিচাৰে, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক আছে। ইয়াত আপোনালোকৰ যিসকলৰ আবেদন কৰিব তেওঁলোক পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, লগত মানে PRC আপোনালোকৰ অসমৰ PRCখন লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হোৱাটো বাধ্যতামূলক, আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিবৰ কাৰণে। আৰু ইয়াত আপোনালোকৰ যিটো কৈছে চিটিজেনশ্বিপটো আপোনালোকৰ অসমৰ ইণ্ডিয়াৰ নাগৰিক হ'বই লাগিব। আৰু ইয়াত আবেদন কৰিবলৈ এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব, যিটো আপোনালোকৰ জেনেৰেল আৰু EWS সকলে 297.20, ST SC OBC MOBC সকলে 197.20, BPL আৰু PWBD কেণ্ডিডেটসকলে 47.20 আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে অনলাইন মাধ্যমত পে' কৰিব লাগিব। এই পদকেইটাৰ বাবে আপোনালোকে আবেদনটো অনলাইন মাধ্যমতে কৰিব লাগিব। আপোনালোকে লেবাৰ ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্টটো যিটো আপোনালোকক মই এতিয়া কৈ আছোঁ, সেইটো আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা দিছে। ইয়াত আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। আবেদন ষ্টাৰ্ট হৈছে 30 এপ্ৰিলৰ পৰা 29 মে'লৈকে। এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ইয়াত আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট ৱেব ছেকশ্যন ভিজিট কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, নহ'লে আপোনালোকে গুগলত ছাৰ্চ কৰিব পাৰে assam.jobalert.online, তাতো আপোনালোকে এই নটিফিকেশ্যনটো আপোনালোকে দেখিবলৈ পাব, বা কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, আবেদন কৰাৰ লিংক, এডভাৰটাইজমেণ্ট ডিটেইলছ গোটেইখিনি আপোনালোকে তাত পাব। যিসকলে বৰ্তমান আমাৰ ভিডিঅ'টো লাইক এটা কৰা নাই তেওঁলোকে আমাৰ ভিডিঅ'টো লাইক এটা কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো ফিচাৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াত 32টা জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে পদ মুকলি হৈছে। এইটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে ৰিক্ৰুইট কৰিছে, এডভাৰটাইজমেণ্টটো প্ৰকাশ কৰিছে, য'ত আপোনালোকৰ জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে টোটেল 32টা আপোনালোকৰ পদ মুকলি আছে। সেই পদকেইটাৰ যদি আপোনালোকে চাবলৈ যায়, আনৰিজাৰ্ভৰ কাৰণে 13টা, OBC MOBC সকলৰ কাৰণে 9টা, OBC MOBC ট্ৰাইবেল এণ্ড এডভাইজৰী কমিটিৰ কাৰণে 1টা, SCৰ কাৰণে 3টা, SC প্লেনৰ কাৰণে 3টা, ST হিলৰ কাৰণে 3টা। ঠিক তেনেদৰে আপোনালোকৰ পদসমূহ ক্লাছিফিকেশ্যন দেখুওৱা গৈছে, কেটেগৰীজ আপোনালোকৰ ভাগ কৰি দেখাইছে। আপোনালোকে এইখিনি এবাৰ চাই ল'ব আবেদন কৰাৰ আগত। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ ৱেবছাইটৰ লিংক দি দিছোঁ, আপোনালোকে তাত গ'লে গোটেইখিনি দেখিব পাৰিব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ যিটো এজ লিমিট 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। দৰমহা স্কেলটো থাকিব আপোনালোকৰ 14,000 টকাৰ পৰা 70,000 টকা, আৰু আপোনালোকৰ গ্ৰেড পে' থাকিব 8,700 টকা। আৰু কেণ্ডিডেটসকলে 3 বছৰীয়া যিসকলে ডিপ্ল'মা কৰিছে, মানে আপোনালোকৰ যিসকলে পলিটেকনিকত আপোনালোকে পাছ কৰিছে চিভিলত, তেওঁলোকেও এই পদকেইটাৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ আবেদন আপোনালোকৰ বৰ্তমান চলি আছে, যিহেতুকে গম পাইছেই। আৰু কেণ্ডিডেটসকলৰ PRC থকাটো বাধ্যতামূলক, অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। ST SC সকলে 5 বছৰ, OBC MOBC সকলে 3 বছৰ, PWBD সকলে 10 বছৰ। আপোনালোকৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা প্ৰদান কৰিছে। আৰু
আজিৰ যিটো নটিফিকেশ্যন মই বৰ্তমান কৈ আছোঁ এইটো আপোনালোকে চিভিলৰ অকল বি কৰাসকলে বেচেলৰ অফ ইঞ্জিনিয়াৰিং কৰাসকলেই নহয়, ইয়াত আপোনালোকে যিসকলে পলিটেকনিক কৰিছে তেওঁলোকেও আবেদন কৰিব পাৰিব। লগতে স্মল ফেমিলি নৰ্মছ ইয়াৰ ফৰ্মখনো আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰিলে পাই যাব। জেনেৰেলসকলে 297.20, OBC MOBCসকলে 197.20, ST SC BPL আৰু PWD কেণ্ডিডেটসকলে 47.20 আপোনালোকে এপ্লিকেশ্যন ফিজ হিচাপে পে' কৰিব লাগিব, যিটো আপোনালোকৰ অনলাইন মাধ্যমত আবেদন কৰোঁতে আপোনালোকে পে'মেণ্ট কৰিব লাগিব। অনলাইন আবেদনটো আপোনালোকৰ তাৰিখকেইটা যদি চাবলৈ যায়, অনলাইন আবেদন ষ্টাৰ্টিং হৈছে 3 মে'ৰ পৰা আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেট থাকিব 2 জুনলৈকে। ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত আপোনালোকে আমাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট গোটেইখিনি আপোনালোকে পাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটো ভিজিট কৰিব, তাতে আপোনালোকে হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলৰ লিংকো পাব। তাৰে যিকোনো এটাত আপোনালোকে জইন হৈ ল'ব, যাতে সকলোতকৈ আগত আপোনালোকে খবৰখিনি পাব পাৰে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত মই গোটেইখিনি দি দিছোঁ। নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো আপোনালোকৰ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰাই আহিছে, য'ত আপোনালোকৰ 212টা এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিল, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল, জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে ভেকেঞ্চি মুকলি হৈছে। ইয়াত আপোনালোকৰ টোটেল ভেকেঞ্চি আছে 212টা পদ আপোনালোকৰ আছে। এই পদকেইটাৰ বাবে বৰ্তমান আপোনালোকৰ আবেদন চলি আছে। অনলাইন মাধ্যমতে আপোনালোকে আবেদন কৰিব লাগিব। প্ৰথম যিটো আপোনালোকৰ পদ আছে সেইটো হৈছে আপোনালোকৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে আপোনালোকৰ ভেকেঞ্চি আছে। ইয়াত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 5টা, SCৰ কাৰণে 7টা, ST প্লেনৰ কাৰণে 5টা, ST হিলৰ কাৰণে 4টা, OBC MOBCৰ কাৰণে 24টা। আপোনালোকৰ পে' স্কেলটো 30,000 টকাৰ পৰা 1,10,000 টকা হ'ব। লগত 12,700 টকা গ্ৰেড পে' থাকিব। এজ লিমিটটো 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। যিসকলে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালে মই যাম, এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ কিমান লাগিব এই পদকেইটাৰ বাবে আপোনালোকৰ আবেদন কৰিবৰ কাৰণে সেইখিনি মই আপোনালোকক কৈ আছোঁ। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো বেচেলৰ ডিগ্ৰী কৰাসকলে পদকেইটাৰ বাবে আবেদন কৰিব পাৰিব। যিসকলে আপোনালোকৰ 3 বছৰীয়া আপোনালোকে ইঞ্জিনিয়াৰিঙো কৰিছে, যিটো পলিটেকনিকৰ আণ্ডাৰত হয়, সেইসকলেও এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে এবাৰ আবেদন কৰাৰ আগত নটিফিকেশ্যনটো চাই ল'ব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিছোঁ, নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰিব পাৰে assamjobalert.online, তাতো আপোনালোকে এই নটিফিকেশ্যনটো চাব পাৰিব। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে 7টা আছে, আনৰিজাৰ্ভৰ কাৰণে 5টা, ST প্লেনৰ কাৰণে 1টা আৰু OBC MOBCৰ কাৰণে আপোনালোকৰ 1টা আছে। টোটেল আপোনালোকৰ 7টা ভেকেঞ্চি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেলৰ কাৰণে মুকলি কৰি দিছে। এই পদকেইটাতো আপোনালোকে আবেদন কৰিব পাৰে, চলি আছে। আপোনালোকৰ যদিহে অৰ্হতা মিলে তেতিয়াহ'লে নিশ্চয় আবেদন কৰক। পে' স্কেলটো 30,000 টকাৰ পৰা 1,10,000, গ্ৰেড পে' 12,700 টকা, 21 বছৰৰ পৰা আপোনালোকৰ 38 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পাৰিব। বেচেলৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং কৰাসকলে পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। ইয়াৰ লগতে আপোনালোকৰ যিটো জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে আছে 160টা ভেকেঞ্চি। ইয়াত আনৰিজাৰ্ভৰ কাৰণে 88টা, SCৰ কাৰণে 15, ST প্লেনৰ কাৰণে 20, ST হিলৰ কাৰণে 7 আৰু OBC MOBCৰ কাৰণে 22টা আছে। 14,000 টকাৰ পৰা 70,000 টকা আপোনালোকৰ গ্ৰেড স্কেল হ'ব আৰু লগত থাকিব আপোনালোকৰ গ্ৰেড পে' 8,700 টকা। এজ লিমিটটো 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত প্ৰত্যেকজন কেণ্ডিডেটে পদকেইটাৰ পৰা আবেদন কৰিবলৈ ইলিজিবল হয়। আপোনালোকে আবেদন কৰিব পাৰে। যিসকলৰ 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত বয়স হয় তেওঁলোকে আবেদন কৰিব পাৰে। বাকীসকলে এজ ৰিলেক্সেশ্যনো ইয়াত আপোনালোকৰ সুবিধা দিছে, এজ ৰিলেক্সেশ্যনো পাব। ইয়াত আপোনালোকে আবেদন কৰিবৰ কাৰণে যিসকলে 3 বছৰীয়া ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং অৰ্থাৎ পলিটেকনিক পাছ কৰিছে তেওঁলোকে এই পদকেইটাৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে। এই পদকেইটাত আপোনালোকে আবেদনটো অনলাইন মাধ্যমতে কৰিব লাগিব। বৰ্তমান এই পদকেইটাৰ অনলাইন আবেদন চলি আছে আৰু আপোনালোকে গৈ কৰিব পাৰে। ইয়াৰ বাবে আবেদন কৰিবলৈ আপোনালোকৰ অৰ্হতা যদি চাবলৈ যায়, PRC প্ৰথম লাগিব, লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ লাগিব আৰু আপোনালোকৰ ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব আৰু OBC MOBCসকলে 3 বছৰ, PWD কেণ্ডিডেটসকলে 10 বছৰ আপোনালোকক এজ ৰিলেক্সেশ্যনৰ সুবিধা আপোনালোকক দিছে। আৰু এই পদকেইটাৰ বাবে আপোনালোকে যিহেতুকে আবেদন কৰিবৰ কাৰণে এটা এপ্লিকেশ্যন ফিজো আপোনালোকে পে' কৰিব লাগিব। জেনেৰেল EWS সকলে 297.20, OBC MOBCসকলে 197.20, PWD BD, ST SC BPL আৰু সকলে 47.20। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব লাগিব। বৰ্তমান এই পদকেইটাৰ বাবে আবেদন চলি আছে। আপোনালোকে গৈ ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত ভিজিট কৰক, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে, আপোনালোকে গৈ তাতো জইন হৈ তাৰ থ্ৰুৰে আবেদন কৰিব পাৰে। ষ্টাৰ্টিং ডেটটো 15 এপ্ৰিল 2025 পৰা আৰম্ভ হৈছে আপোনালোকৰ যিটো চিভিলৰ কাৰণে। লাষ্ট ডেট থাকিব 14 মে 2025 আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ যিটো AE মেকানিকেলৰ কাৰণে হৈছে এইটো 23 এপ্ৰিল আৰু এণ্ড হ'ব আপোনালোকৰ 22 মে আৰু ষ্টাৰ্টিং ডেট আপোনালোকৰ যিখিনি জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ কাৰণে সেইটো আপোনালোকৰ 17 এপ্ৰিলৰ পৰা ষ্টাৰ্টিং হৈছে আৰু লাষ্ট ডেট থাকিব 16 মে। আপোনালোকে পদকেইটাৰ বাবে আবেদন যিসকলে কৰা নাই কৰিব পাৰে, যাৰ অৰ্হতা মিলিছে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা মই লিংক দি দিছোঁ। নহ'লে আপোনালোকে গুগলত চাৰ্চ কৰি assamjobalert.online তাতো পাই যাব। যিসকলে ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বহুত ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ আপোনালোকে নাপাহৰিব।